हेलो फ्रेंड्स, जिके मडर्न आसाम यूट्यूब चेनेल आपलोक स्वागतम जानाइछो। ডিএমই অৰ্থাৎ অসম সাহিত্য বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীসকলৰ বাবে অসমৰ সাধাৰণ জ্ঞান অৰ্থাৎ অসমৰ কাৰেণ্ট এফেয়াৰ বুলি জনা যায়। ইয়াৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আগবঢ়াইছো। ভিডিঅ'টোৰ দ্বাৰা আপোনালোকৰ ভালেখিনি হেল্পফুল হ'ব বুলি আশা কৰিছো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলো। লগতে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰি জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। বলক এতিয়া আমি ভিডিঅ'লৈ যাওঁ বলা। প্ৰথমটো প্ৰশ্ন আছিলে অসমৰ জাতীয় জন্তু কি? সো অপশন এ আছে পাৰ, অপশন বি হাতী, অপশন সি গড়, অপশন ডি এশিঙীয়া গড়। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশন ডি এশিঙীয়া গড়। 2 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ জাতীয় পক্ষী কি? অপশন এ পাৰ, অপশন বি দেওহা, অপশন সি ভাটৌ, অপশন ডি হাঁহ। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশন বি দেওহা। বন্ধুসকল এইটো কথা মনত ৰাখিব, মানে বহুতো ভুল কৰি মৰা চৰাই দি থৈ আহে, কিন্তু এইটো শুদ্ধ নহয়। মৰা চৰাই হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই, কিন্তু আমাৰ অসমৰ জাতীয় চৰাইটো হ'ল দেওহা। 3 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ জাতীয় ফুল কি? অপশন এ কপৌ ফুল, অপশন বি গোলাপ ফুল, অপশন সি নাৰ্জী ফুল, অপশন বি বকুল ফুল। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশন এ কপৌ ফুল। লগতে আৰু এটা কথা জনাই দিছো, বহুতে হয়তো পদুম ফুল বুলি দি থৈ আহিব, কিন্তু পদুম ফুল ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হে, অসমৰ নহয়। অসমৰ জাতীয় ফুল হ'ল কপৌ। 4 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ জাতীয় গছ কি? সো ইয়াৰ শুদ্ধ উত্তৰ হ'ল হলং। অপশন বি হলংটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ। 5 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ জাতীয় জলচৰ প্ৰাণী কি? সো অপশন এত আছে শিহু, অপশন বি ঘৰিয়াল, অপশন সি হাঁহ, অপশন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ শিহু। বন্ধুসকল প্ৰশ্নসমূহ সহজ যেন লাগিলেও কিন্তু বহুতো গুৰুত্বপূৰ্ণ। 6 নম্বৰ প্ৰশ্নটো হ'ল অসমত কেইখন IIT আছে? সো ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশন সি এখন। 7 নম্বৰ প্ৰশ্নটো হ'ল কোন জিলাত আটাইতকৈ শিক্ষিতৰ হাৰ বেছি? তাৰমানে অসমৰ কোনখন জিলাত আটাইতকৈ শিক্ষিতৰ হাৰ বেছি? তলত 4টা অপশন দি আছে আৰু শুদ্ধ উত্তৰ হ'ল অপশন বি কামৰূপ মহানগৰ। 8 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ কোনখন বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিছে? সো 4টা অপশন দি আছে আৰু কাৰেক্ট এনসাৰ হ'ল অপশন বি দীপৰ বিলটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ। 9 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ আটাইতকৈ জনবহুল নগৰ কোনখন? অপশন এ দি আছে গুৱাহাটী, অপশন বি তেজপুৰ, অপশন সি তিনিচুকীয়া, অপশন ডি এটাও নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশন এ গুৱাহাটী। 10 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ আটাইতকৈ জনবহুল গাঁও কোনখন? সো 4টা অপশন দি আছে আৰু শুদ্ধ উত্তৰটো হ'ল অপশন ডি শুৱলাকুছি। অসমৰ আটাইতকৈ জনবহুল গাঁওখন হ'ল শুৱলাকুছি, যিখন গাঁৱক আমাৰ অসমৰ মানচেষ্টাৰ বুলি জনা যায়। 11 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ আটাইতকৈ বৃহত্তম ৰেল জংচন কোনখন? ইয়াৰ কাৰেক্ট এনসাৰ হ'ল অপশন বি লামডিং হ'ল ইয়াৰ শুদ্ধ উত্তৰ। 12 নম্বৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ বৃহত্তম নদী দ্বীপখনৰ নাম কি? একেবাৰে সহজ প্ৰশ্ন, গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশন সি মাজুলী। 13 নম্বৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপখনৰ নাম কি? সো ইয়াত 4টা অপশন দি আছে আৰু শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে জানে নিশ্চয় মোক কমেণ্ট বক্সত জনাই দিব। আৰু এটা কথা 4টাকৈ অপশন দি আছে, মই অপশনবোৰ কৈ নিদিওঁ, শুদ্ধ উত্তৰটো জনাই দিম। 14 নম্বৰ প্ৰশ্নটো হ'ল বগীবিল কোন ঠাইত অৱস্থিত? সো ইয়াত 4টা অপশন দি আছে আৰু সঠিক উত্তৰ হ'ল অপশন সি ডিব্ৰুগড়। বগীবিল ডিব্ৰুগড়ত অৱস্থিত। আজিৰ 15 নম্বৰ প্ৰশ্নটো হ'ল দুৱা হোৱা বিল ক'ত অৱস্থিত? সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি ধুবুৰী জিলা। 16 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ আটাইতকৈ ডাঙৰ দলংখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশন সি ধলা শদিয়া। 17 নম্বৰ প্ৰশ্নটো হ'ল ডিগবৈত কিমান চনত তেল শোধনাগাৰ স্থাপন হৈছিল? সো ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশন ডি 1901 চনত। 18 নম্বৰ প্ৰশ্ন হ'ল বিশ্বৰ প্ৰথমটো বল ক্লাব ক'ত প্ৰতিষ্ঠা কৰা হৈছিল?
সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে আৰু এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি শিলচৰত। 19 নম্বৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ বৃহত্তম চাহ নিলাম কেন্দ্ৰটো ক'ত অৱস্থিত? খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন। সো ইয়াৰ উত্তৰটো হ'ল অপশ্যন এ গুৱাহাটীত। পৃথিৱীৰ বৃহত্তম চাহ নিলাম কেন্দ্ৰটো গুৱাহাটীত অৱস্থিত। আজিৰ 20 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বৰ দ্বিতীয় ঘোলা নদী বা নৈ কোনখন? সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি ব্ৰহ্মপুত্ৰ। মনত ৰাখিব বিশ্বৰ প্ৰথম ঘোলা নদী চীন দেশত অৱস্থিত আৰু দ্বিতীয়টো হ'ল আমাৰ অসমত থকা ব্ৰহ্মপুত্ৰ। 21 নম্বৰ প্ৰশ্নটো হ'ল অসম ৰাজ্যখন কিমান চনত গঠন হৈছিল? খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন, এইবোৰ লাগিয়ে থাকে। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 1950 চনত। নেক্সট 22 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ ৰাজধানী কেতিয়া দিছপুৰত কৰা হৈছিল? সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1973 চনত। 23 নম্বৰ প্ৰশ্নটো হ'ল কোনে মুখ্যমন্ত্ৰী থকা অৱস্থাত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল? বহুতো গুৰুত্বপূৰ্ণ প্ৰশ্ন। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি শৰৎ সিঙৰ ৰাজত্বকালত। 24 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন? আপোনালোকে জানে নিশ্চয়, একেবাৰে সহজ কুৱেশ্যন। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি কাজিৰঙা। 25 নম্বৰ প্ৰশ্নটো হ'ল কাজিৰঙা কেতিয়া ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি পাইছিল? সো ইয়াৰ উত্তৰটো হ'ল অপশ্যন এ 1974 চনৰ 1 জানুৱাৰীত। 26 নম্বৰ প্ৰশ্নটো হ'ল মানাহ কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ৰূপে স্বীকৃতি পাইছিল? সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি 1985 চনত। নেক্সট কুৱেশ্যন 27, অসমৰ মৰাপাট কল ক'ত অৱস্থিত? একেবাৰে সহজ কুৱেশ্যন আৰু সহজ বুলি লাগিলেও ভাবিব গুৰুত্বপূৰ্ণ নহয়, কিন্তু প্ৰশ্ন খুবেই গুৰুত্বপূৰ্ণ। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি শিলঘাট। মৰাপাট কল শিলঘাটত আছে। 28 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত? সো ইয়াত 4টা অপশ্যন দি আছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল অপশ্যন জি বোকাজান। চিমেণ্ট কাৰখানা বোকাজানত অৱস্থিত। 29 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ল অপশ্যন এ খানাপাৰা। আজিৰ শেষৰ প্ৰশ্নটো হ'ল পেট্ৰকেমিকেলছ লিমিটেড ক'ত অৱস্থিত? সো উত্তৰটো হ'ল অপশ্যন সি নামৰূপ হ'ল ইয়াৰ শুদ্ধ উত্তৰ। সো বন্ধুসকল ভিডিঅ'টো কেনে লাগিল মোক কমেণ্ট বক্সত জনাই দিব আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু ধন্যবাদ জনাইছোঁ চেনেলটো ভিজিট কৰাৰ বাবে।